বাছি উলিয়াব লাগিব যে ভূগোলত থাকিব নে ইতিহাস হ'ব অৰ্থাৎ বিশ্বৰ মানচিত্ৰত থাকিব বিচাৰে নে পাকিস্তান নে ইতিহাসৰ এটা লেখা হ'ব বিচাৰে পাকিস্তান সেই কথা পাকিস্তানে নিজেই বাছি উলিয়াব লাগিব পাকিস্তানক এতিয়া ধমক লগাইছে ভাৰতীয় সেনা প্ৰধানৰ তৰফৰ পৰা পাকিস্তানক ধমক লগাই ভাৰতীয় সেনা প্ৰধানে কৰিছে এই ডাঙৰ মন্তব্য যি সময়ত অপাৰেচন সিন্দুৰ হৈ যোৱা মাত্ৰ এটা বছৰ সম্পূৰ্ণ হৈছে তেনে অৱস্থাত পুনৰ পাকিস্তানক এই স্পষ্ট মন্তব্য কৰিছে ভাৰতীয় সেনা প্ৰধানৰ তৰফৰ পৰা লৈছে মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং পাকিস্তানলৈ ভাৰতীয় সেনা প্ৰধানৰ চৰম সকিয়নি অপাৰেচন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণ হওঁতে পাকিস্তানলৈ পুনৰ সকিয়নি ভাৰতৰ সন্ত্ৰাসবাদৰ প্ৰশ্নত পাকিস্তানক কঠোৰ সকিয়নি জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সন্ত্ৰাসবাদ বন্ধ নকৰিলে অস্তিত্ব হেৰুৱাব লাগিব পাকিস্তানে ইতিহাসৰ এটা লেখা ইতিহাসৰ এটা অধ্যায় হ'ব পাকিস্তান পুনৰ ভুল কৰিলে পাব তাতকৈ ভয়ংকৰ প্ৰত্যুত্তৰ অপাৰেচন সিন্দুৰত যি হৈছিল তাতকৈ ভয়ংকৰ প্ৰত্যুত্তৰ সন্মুখীন হ'ব লাগিব পাকিস্তান ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বন্ধ নকৰিলে পাকিস্তানে পৰিণাম বেয়াকৈ ভুগিব লাগিব নীতি সলনি নকৰিলে বিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব লাগিব পাকিস্তান এই স্পষ্ট সকিয়নি পাকিস্তানলৈ এই বিশেষ দিনটোতে পাকিস্তানক চৰম সকিয়নি দিছে এতিয়া ভাৰতীয় সেনা প্ৰধানে অপাৰেচন সিন্দুৰৰ এটা বছৰৰ দিনটোতে এই সকিয়নি ভাৰতীয় সেনা প্ৰধানৰ ভূগোলৰ অংশ হ'বলৈ ইতিহাসত বিলীন হ'ব নিজে বাছি লওক বুলি হুংকাৰ প্ৰদান কৰিছে বিশ্বৰ মানচিত্ৰত থাকিব বিচাৰে নে ইতিহাসত বিলীন হ'ব খোজে সেয়া পাকিস্তানে নিজৰ সিদ্ধান্ত নিজৰ বাবে নিজে নিৰ্ণয় কৰিব পাকিস্তানক স্পষ্ট আৰু পোনপটীয়া বাৰ্তা দিলে জেনেৰেল দ্বিবেদীয়ে ভাৰতীয় সেনা প্ৰধানৰ এই মন্তব্যক লৈ এতিয়া বিশ্বজুৰি পুনৰ চৰ্চা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত যে অলপো কোমল নহয় তাক পুনৰ প্ৰমাণ কৰিলে সেনা প্ৰধানে সীমান্তৰ উত্তেজনাৰ মাজতে ভাৰতীয় সেনা প্ৰধানৰ এই মন্তব্যক লৈ এতিয়া তীব্ৰ চৰ্চা সমগ্ৰ দেশজুৰি আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ সমগ্ৰ বিশ্বত চৰ্চিত হৈছিল বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ দেখিবলৈ পোৱা গৈছিল ভাৰত পাকিস্তানৰ মাজৰ সেই যুদ্ধ ভাৰত পাকিস্তানৰ মাজৰ যুদ্ধ শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানক প্ৰশ্ৰয় দিয়া সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানক বেয়াকৈ শিক্ষা দিলে এতিয়া ভাৰতৰ তৰফৰ পৰা যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতৰ নিৰীহ লোকৰ সৈতে যি পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে পাকিস্তান সন্ত্ৰাসবাদীয়ে যি নিধন কৰিছিল ভাৰতৰ সেই নিৰীহ লোকসকলক আৰু তাৰ উত্তৰ ভাৰতীয় সেনাৰ তৰফৰ পৰা যোগ্য উত্তৰ দিলে পাকিস্তানৰ আকাশত গৈ ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰি থৈ আহিলে আৰু অৱশেষত পাকিস্তানে ইখনৰ পিছত সিখন পত্ৰ দি ভাৰতক ক্ষমা বিচাৰিব লগা হৈছিল ভাৰতৰ ওচৰত হাতে ভৰিয়ে ধৰিব লগা হৈছিল যুদ্ধ নকৰিবলৈ ভাৰতৰ শক্তি ইমানতে বন্ধ কৰিবৰ বাবে কাতৰ অনুৰোধ কৰিব লগা হৈছিল পাকিস্তানৰ তৰফৰ পৰা আনহে নালাগে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পলাবলৈ চুৰ হেৰাইছিল এনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ পাকিস্তানতে দৰিদ্ৰতাৰ বিৰাজ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তেনে অৱস্থাত পাকিস্তানক এতিয়া পুনৰ সকিয়নি প্ৰদান কৰিছে ভাৰতীয় সেনা প্ৰধানৰ তৰফৰ পৰা যি পাকিস্তানৰ ইতিহাসত এটা নাম আছে যে পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দি আহিছে সন্ত্ৰাসবাদীক অস্ত্ৰ শস্ত্ৰ যোগান ধৰে সন্ত্ৰাসবাদীক উচতনি দিয়ে ভাৰত বিৰোধী কাম কৰি আহিছে গতিকে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তান এতিয়াও কিন্তু ভাৰতৰ শক্তিৰ ওচৰত তল পৰি থাকিবলৈ যেন চেষ্টা কৰা নাই বাৰে বাৰে যেন ভাৰত বিৰোধী কামেৰে ভাৰতক টাৰ্গেট কৰিবলৈ অপচেষ্টা কৰি আহিছে কিন্তু পাকিস্তানৰ এই যি নাপাক কাণ্ড কেতিয়াও ভাৰতে ক্ষমা নকৰে ভাৰতৰ এয়া স্পষ্ট উত্তৰ পাকিস্তানে যদি পুনৰ ভাৰতৰ শক্তি পৰীক্ষা কৰিব বিচাৰে তেনেহলে কিন্তু চৰম বিপৰ্যয়ৰ সন্মুখীন হ'ব লাগিব পাকিস্তান এইবাৰ অপাৰেচন সিন্দুৰ যিমান শক্তিশালী আছিল তাতকৈ শক্তিশালী হ'ব কাৰণ ভাৰতীয় সেনা প্ৰধানে স্পষ্ট কৰি দিছে যে এইবাৰ যদি পাকিস্তানে ভুল কৰিলে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰিব যি সিদ্ধান্তৰ জৰিয়তে পাকিস্তান ইতিহাসৰ বুকুত বিলীন হ'ব লাগিব পাকিস্তানে অস্তিত্ব হেৰুৱাব লাগিব পাকিস্তান কি আছিল কেৱল মাত্ৰ বিশ্ববাসী এটা সময়ত পঢ়িবলৈহে পাব বেলেগ একো নাজানিব পাকিস্তানৰ বিষয়ে কাৰণ ভাৰতে এতিয়া এনে এটা শক্তি ল'বলৈ এনে এটা পদক্ষেপ ল'বলৈ সাজু হৈছে সমগ্ৰ দেশত অপাৰেচন সিন্দুৰক লৈ যি সময়ত সকলোৱে অপাৰেচন সিন্দুৰৰ সেই এটা বছৰ সম্পূৰ্ণ হোৱা দিন পালন কৰিছে তেনে সময়তে এতিয়া ভাৰতৰ সেনা প্ৰধানৰ তৰফৰ পৰা স্পষ্ট উত্তৰ দিছে পাকিস্তানলৈ এটা ভুল কৰিলে এইবাৰ লগে লগে একশন লব ভাৰতীয় সেনাৰ তৰফৰ পৰা আৰু এইবাৰ একশন ইমানেই ভয়ংকৰ হ'ব পাকিস্তানে বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব পাকিস্তানখনেই বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব আৰু পাকিস্তানে
কেৱল মাত্ৰ স্থান পাব ইতিহাসত ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক উদ্দেশ্য কৰিছে এক কঠোৰ সতৰ্কবাণী নতুন দিল্লীৰ মানকেছো চেণ্টাৰত যি সময়ত সংবাদমেল আয়োজন কৰিছিল আৰু সেই সময়তে সেনাৰ সংবাদ নামেৰে বিশেষ অনুষ্ঠান আছিল সেই অনুষ্ঠানটোতে পাকিস্তানৰ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া নীতিৰ বিৰুদ্ধে এই মন্তব্য কৰিছে ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ইয়াৰ কাৰণ হৈছে পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দি আহিছে পূৰ্বতেও সন্ত্ৰাসবাদীৰ সমৰ্থনত অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আহিছে সন্ত্ৰাসবাদীৰ বাবে নীতি নিৰ্ধাৰণ কৰি আহিছে পাকিস্তানে আৰু ভাৰত বিৰোধী কাৰ্যকলাপ কেইবাবাৰো কাম কৰিছে পাকিস্তানে যাৰ উত্তৰ ভাৰতে সময় সময় দি আহিছে যদিও কিন্তু পাকিস্তানে নাপাক কাণ্ড কৰিবলৈ এৰি দিয়া নাই অৰ্থাৎ অপচেষ্টা কৰি আহিছে ভাৰত বিৰোধী কাৰ্যকলাপৰ আৰু তাৰ বাবে এইবাৰ কিন্তু শেষ সকিয়নি আৰু পাকিস্তানক কোনো কাৰণত ক্ষমা কৰি নিদিয়ে যিসমূহ মধ্যস্থতাকাৰী হিচাপে ভাৰত পাকিস্তানৰ যুদ্ধত অংশগ্ৰহণ কৰে তেওঁলোকৰ বাবেও এই বাৰ্তা ভাৰতৰ সেনা প্ৰধানৰ যে আৰু মধ্যস্থতাকাৰী হিচাপে ভাৰত পাকিস্তানৰ মাজত প্ৰৱেশ কৰিও কোনো ধৰণৰ সুফল নাপাব কাৰণ এইবাৰ মধ্যস্থতাকাৰীৰ কথা নুশুনে ভাৰতে পুনে পুনে উত্তৰ দিব পাকিস্তানক আৰু সময় নালাগিব পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিবলৈ আৰু তাৰ বাবে পাকিস্তানলৈ ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে ধমক লগাই কৈছে যে ভূগোল নে ইতিহাসৰ অংশ হ'ব বিচাৰে পাকিস্তানে সেয়া নিজেই বাছি লওক জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে এই কথা স্পষ্ট ভাষাত কৈছে যে পাকিস্তানে যদি ভাৰতৰ বিৰুদ্ধে কুটাঘাতমূলক কাৰ্যকলাপ অব্যাহত ৰাখে সন্ত্ৰাসবাদীক যদি আশ্ৰয় দিয়া বন্ধ নকৰে সকলোকে এই উত্তৰ বা পাকিস্তানৰ প্ৰতিটো সন্ত্ৰাসবাদীয়ে পাকিস্তান চৰকাৰে এই কথা জানি ল'ব লাগিব যে বিশ্বৰ মানচিত্ৰত থাকিব বিচাৰে নে ইতিহাসৰ পৃষ্ঠাত হেৰাই যাব বিচাৰে অপাৰেশ্যন সিন্দুৰৰ কথা মনত পেলাই দিছে যি পাহলগামৰ যি সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা আছিল পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই কিদৰে পাকিস্তানক উত্তৰ দিছিল সেই কথা পুনৰ মনত পেলাই দিছে এতিয়া পাকিস্তানক এটা বস্তুৰ সম্পূৰ্ণ নহওঁতে যদি পাকিস্তানে অপাৰেশ্যন সিন্দুৰত ভাৰতীয় সেনাৰ শক্তিৰ কথা পাহৰি গৈছে তেনেহ'লে পাকিস্তানে নিজলৈকে নিজেই বিপদ ছপাই লৈছে গতিকে পাকিস্তানে নাপাক কাণ্ড সংঘটিত কৰিবলৈ অপচেষ্টা কৰিলে লগে লগে লোৱা হ'ব একশ্যন এয়া ভাৰতীয় সেনা প্ৰধানৰ কঠোৰ সকিয়নিক লৈ সমগ্ৰ দেশজুৰি চৰ্চা